আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন এটা আপডেট লৈ আহিছোঁ। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি চেক বিতৰণ কৰা হ'ব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু লিষ্টটো মুকলি হৈ গৈছে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া সেইসকলে কেনেকৈ লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে তেনেহ'লে আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয় আৰু কোন ডিষ্ট্ৰিক্টৰ কিমান তাৰিখে চেকটো বিতৰণ কৰা হ'ব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আত্মনিৰ্ভৰ আঁচনিৰ চেক বিতৰণৰ কাম চলি থাকিব। সেইকাৰণে কিন্তু এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেকটো বিতৰণ কৰিব, যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে আৰু যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে বা যিসকলে ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিব, এতিয়া কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে। আপোনালোকে ডিষ্ট্ৰিক্ট অনুযায়ী কিন্তু এটা ইভেণ্ট কৰা হ'ব চেকটো বিতৰণ কৰিবলৈ হ'লে। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব, এতিয়া কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী এটাকৈ ইভেণ্ট পাতিব। তাত কিন্তু যিসকলৰ নাম এপ্ৰুভ হৈছে সেইসকলক মাতিব আৰু তাত আপোনালোকৰ চেকটো বিতৰণ কৰা হ'ব। সেইকাৰণে কিন্তু যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি যাব যে আপোনালোকে ক'ৰ পৰা চেকটো আনিব লাগিব। আপোনাৰ ফোন নম্বৰত কল অথবা SMS আহিব, তাত কিন্তু আপোনালোকৰ ফুল এড্ৰেছটো দিয়া থাকিব। যিসকলৰ নাম এপ্ৰুভ হৈছে এইখিনি কিন্তু ফোন নম্বৰত থাকিব যে আপোনালোকে ইমান তাৰিখে ইয়াত ইভেণ্ট পতা হৈছে, আপোনালোকে তাত যাই চেকটো আনিব লাগিব। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকৰ যিটো লোকেল MLA আছে অথবা যিটো আপোনালোকৰ DC অফিচ আছে, তাত গ'লে কিন্তু আপোনালোকে লিষ্টটো পাই যাব। তাত কিন্তু অলৰেডি যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে সেইসকলৰ চেক আৰু লিষ্টটো আহি গৈছে। যেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত ইভেণ্ট পাতিব, এতিয়া কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী আপোনাৰ ফোন নম্বৰত বা আপোনাৰ মোবাইলত কল অথবা SMS আহি যাব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে সেইসকলে চিন্তা কৰিব নালাগে। যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। যিহেতু সকলো ডিষ্ট্ৰিক্টত ব্লেক ডেটত টাইমত চেকটো বিতৰণ কৰা হ'ব। সেইকাৰণে আপোনালোকৰ ডিষ্ট্ৰিক্টত এটা ইভেণ্ট পাতিব, তাত আপোনালোকক মাতিব, তাৰ পৰা আপোনালোকে কিন্তু চেকটো আনিব লাগিব। সেইকাৰণে যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে। যিহেতু আজি 6 ফেব্ৰুৱাৰী, আজিৰ পৰা কিন্তু SMS অথবা কল অহা আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে চেক কৰিব আপোনাৰ SMS টো আৰু কলটো